আজি কেবিনেটত আমি আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা ছিষ্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সোমোৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম। আজি আমি কেবিনেটত আলোচনা কৰোঁ। কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব, কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম।